NSP স্কলাৰশ্বিপৰ ভিডিঅ'টো তাত বহুতে কমেণ্ট কৰিছিলে যে যোৱাবাৰ বহুতে এপ্লাই কৰিছিলে, বহুতৰ পইচা সোমাইছে, বহুতৰ পইচা সোমোৱা নাই। যিসকলৰ পইচা সোমোৱা নাই আৰু তেওঁলোকে NSP পৰ্টেলত যদি ষ্টেটাছটো চেক কৰিছে, তাত দেখাইছে যে পইচা সোমাইছে, কিন্তু তেওঁলোকে একাউণ্টত অহা নাই। যে এই বস্তুটো কেনেকৈ চেক কৰিব যে তোমাৰ কোনটো একাউণ্টত পইচাটো সোমাইছে, সেই ষ্টেটাছটো তোমালোকে কেনেকৈ চেক কৰিবা, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তোমালোকে কি কৰিবা, ক্ৰম ব্ৰাউজাৰটো খুলি ল'বা, ঠিক আছে। প্ৰথমে তোমালোকে কি কৰিবা, গুগলৰ ক্ৰম ব্ৰাউজাৰত আহি যাবা। ইয়াত তোমালোকে চাৰ্চ কৰিবা UIDAI, ঠিক আছে, UIDAI.gov.in। এইটো ৱেবছাইটত তোমালোকে চাৰ্চ কৰি দিবা, ঠিক আছে। এইটো ৱেবছাইট চাৰ্চ কৰি দিয়াৰ লগে লগে তোমাৰ আগত এনেকুৱা এটা পেজ খোল খাব। অলপ ৱেইট কৰিবা, পেজটো খোল খাওঁতে অলপ টাইম লাগে। এনেকুৱা এটা পেজ খোল খাই যাব। ইয়াত তোমালোকে কি কৰিবা, জুম কৰিবা, অলপ জুম কৰিলে তোমালোকে ইয়াত দেখা পাইছা বহুতকেইটা অপশ্যন আছে। ইয়াত তোমালোকে কি কৰিবা, আধাৰ ডাউনলোডৰ যিটো অপশ্যন আছে, এইটো অপশ্যনত তোমালোকে ক্লিক কৰি দিবা, ঠিক আছে। ইয়াত ক্লিক কৰি দিলে তোমাৰ আধাৰ কাৰ্ড ডাউনলোডৰ অপশ্যনটো খোল খাব, কিন্তু তোমালোকে কি কৰিবা, ইয়াত তোমালোকে আধাৰ কাৰ্ডটো লগ ইন কৰিব লাগিব, ঠিক আছে। তাৰপিছত তোমালোকে অলপ জুম কৰিবা, এনেকৈ অলপ জুম কৰিবা। তাৰপিছত ইয়াত ওপৰত তোমালোকে দেখা পাইছা, ডেছবোৰ্ড বুলি এটা অপশ্যন আছে, ঠিক আছে। এই ডেছবোৰ্ডত তোমালোকে ক্লিক কৰি দিবা। ডেছবোৰ্ডত ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ আগত এনেকুৱা এটা পেজ খোল খাব, ঠিক আছে। ইয়াত তুমি কি কৰিবা, ৱেলকাম টু মাই আধাৰ, ঠিক আছে। তোমালোকে দেখা পাইছা এটা লগইনৰ অপশ্যন আহি আছে ইয়াত, ঠিক আছে। এই লগইন অপশ্যনত তোমালোকে কি কৰিবা, ক্লিক কৰি দিবা। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ আছে, আধাৰ নাম্বাৰটো বিচাৰিব, ঠিক আছে। ইয়াত তুমি কি কৰিবা, তোমাৰ নিজৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো তুমি ফিল কৰি দিবা। ইয়াত ফিল কৰি দিবা আৰু কেপচাৰ কোডটো যিটো আহি আছে, কেপচাৰ কোডটো তুমি ফিল কৰি দিবা, ঠিক আছে। কেপচাৰ কোড ফিল কৰাৰ পিছত তুমি তলত দেখা পাইছা লগইন উইথ OTP, ইয়াত তুমি ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ মোবাইলত এটা OTP আহিব। সেই OTPটো তুমি ইয়াত ফিল কৰিব লাগিব। OTPটো তুমি ফিল কৰি দিবা আৰু লগইন অপশ্যনত ক্লিক কৰি দিবা। লগইনত ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ আধাৰ কাৰ্ডটো যিটো হোম পেজটো আছে, এনেকৈ আহি যাব। ইয়াত তোমাৰ আধাৰ কাৰ্ডটো লগইন হৈ যাব, ঠিক আছে। তাৰপিছত তুমি কি কৰিবা, অলপ জুম কৰিবা এনেকৈ, ঠিক আছে। ইয়াত জুম কৰিলে তুমি দেখা পাইছা বেংক সিডিং ষ্টেটাছ, এনেকৈ আহিব বেংক সিডিং ষ্টেটাছ, ঠিক আছে। মানে তোমাৰ আধাৰ কাৰ্ডটো কোন বেংকৰ লগত সিডিং হৈ আছে, মানে লিংক হৈ আছে, এইটোক DBD বুলি কয়, ঠিক আছে, DBD। তো তোমালোকে ইয়াত কি কৰিবা, বেংক সিডিং ষ্টেটাছ যিটো অপশ্যন আহি আছে, ইয়াত ক্লিক কৰি দিবা। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে তোমাৰ আগত এনেকুৱা এটা পেজ খোল খাব। ইয়াত তোমালোকে দেখা পাইছা যে তোমাৰ যদি কোনো বেংকৰ লগত যদি আধাৰ কাৰ্ডটো লিংক হৈ আছে বা মেপিং হৈ আছে, ইয়াত তোমালোকে দেখা পাইছা এনেকৈ তোমাৰ আধাৰ নাম্বাৰটো আহি যাব। তাৰপিছত তোমাৰ বেংক নেম যদি লিংক হৈ আছে, তেতিয়া বেংকৰ নামটো আহি যাব। আৰু বেংক সিডিং ষ্টেটাছ ইয়াত এক্টিভ আছে নে ইনএক্টিভ আছে, এই বস্তুটো ইয়াত ধুনীয়াকৈ আহি যাব। ইয়াত তোমালোকে দেখা পাইছা মোৰটো এক্টিভ হৈ আছে। যদি তোমালোকৰ এনেকৈ অপশ্যন আহি আছে আৰু বেংক সিডিংটো তোমাক দেখুৱাই আছে যে কোনটো বেংকৰ লগত DBD লিংক আছে, সেই বেংক একাউণ্টটো তোমালোকে যদি চেক কৰা, তেতিয়া তোমালোকে দেখা পাবা যে সেই বেংক একাউণ্টতে তোমাৰ NSP স্কলাৰশ্বিপৰ পইচা সোমাইছে। যদি তোমাৰ NSP পৰ্টেলত তোমাৰ পইচা ক্ৰেডিট হৈছে বুলি দেখাই আছে, তেতিয়াহ'লে তুমি এইটো চেক কৰিলে তুমি দেখা পাবা যে তোমাৰ একাউণ্টত পইচা অলৰেডি সোমাইছে, ঠিক আছে। চ' আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি তোমালোকে ভিডিঅ'টো চাই ভাল পাইছে, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি তোমালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাই আছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিবা।